কিয়নো এনেধৰণৰ ঘটনা পূৰ্বতেও কেইবাবাৰো সংঘটিত হৈছে। সেই ভুলৰ পৰা তেওঁলোকে কিন্তু কোনো শিক্ষা লোৱা নাই। যদি শিক্ষা ল'লে হয় তেনেহ'লে এনেকুৱা এটা মৰ্মান্তিক ঘটনা গতিকে মই তেওঁলোকক অনুৰোধ কৰিছোঁ ভৱিষ্যতে যাতে এনেকুৱা ঘটনা হ'বলৈ নাপায় তাৰ বাবে তেওঁলোক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই কাৰণ ইতিমধ্যে পিতৃ মাতৃয়ে পুত্ৰৰ এই যিটো খবৰ এই দুখবৰ আচলতে জানিবলৈ দিয়া হোৱা নাই। ইতিমধ্যে ইয়াৰ পৰা তেওঁৰ পত্নী আৰু তেওঁৰ ইন্দ্ৰেশ্বৰ বৰাৰ ভাতৃ সহ পৰিয়াল ইয়াৰ পৰা বিশ্বনাথ চাৰিআলিলৈ ৰাওনা হৈছে আৰু বিশ্বনাথ চাৰিআলি যি মৃতদেহ উদ্ধাৰ হৈছে সেই মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে তেওঁক বিহালী চিকিৎসালয়ত কৰ্ণত পৰীক্ষা কৰা হ'ব। তাৰ পিছতে পোনে পোনে ইখন ঘৰলৈ লৈ অনা হ'ব। কিন্তু তাৰ প্ৰাথমিক দৃশ্য দেখুৱাইছে মুহূৰ্তত সেই অভিশপ্ত বুধবাৰৰ যি দিনটো যিহেতু তেওঁলোকে নামঘৰত পবিত্ৰ স্থানলৈ গৈছিল, এখন ঘৰৰ পৰা ওলাই গৈছিল, সুশৰীৰে ওলাই গৈছিল। কিন্তু সুশৰীৰে ওলাই যোৱাৰ পিছত যি নিমাতী ঘাটত সেই দুৰ্ঘটনা সংঘটিত হ'ল, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত দেখিবলৈ পোৱা গ'ল আচলতে পত্নীক আচলতে সেই দুৰ্ঘটনাৰ পৰা বচাই নিজেই মৃত্যুবৰণ কৰিব লগা হ'ল স্বামী ইন্দ্ৰেশ্বৰ বৰা ওৰফে জান। আৰু সেই জান এতিয়া আৰু সুশৰীৰে এইখন ঘৰলৈ ঘূৰি নাহে কাৰণ ইতিমধ্যে তেওঁৰ যোৱা কালিৰ দিনটো যিহেতু বুধবাৰৰ পৰা নিখোজ হৈ আছিল, এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বুধবাৰৰ পিছত যিহেতু যোৱা কালিৰ দিনটোত বিশ্বনাথ ঘাটতেই তেওঁৰ হাতত যিটো বেগ আছিল সেই বেগটো ইতিমধ্যে উদ্ধাৰ হৈছিল। তাৰপিছতে আজি পুৱাৰ ভাগতে সেই খবৰটো আহিল, যিটো খবৰ আচলতে অনাকাংক্ষিত যিটো খবৰ, পুনৰ কৈছো যে অনাকাংক্ষিত দুৰ্ঘটনা আৰু অনাকাংক্ষিত খবৰ এতিয়া সকলোকে দুখ ইতিমধ্যে জাপি দিছে। কাৰণ কোনো ভবা নাছিল যে ইন্দ্ৰেশ্বৰ বৰা বা পত্নী যি দুৰ্ঘটনা সংঘটিত হ'ল, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত যে পত্নী প্ৰথমতে প্ৰাণ ৰক্ষা পৰিল, কিন্তু স্বামী ইন্দ্ৰেশ্বৰ বৰা যে এই ধৰণৰ ঘটনা সংঘটিত হ'ব কোনো আচলতে কল্পনাই কৰিব পৰা নাছিল। কাৰণ এখন ঘৰৰ পৰা তেওঁ যিহেতু ওলাই গৈছিল, মই পুনৰ কৈছিল যে এখন ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে আজি এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে দেখিবলৈ পোৱা গৈছিল এতিয়া তেওঁৰ ওচৰতে ইয়াৰ কিছু সময়ৰ পিছতে আহি উপস্থিত হ'বহি। কাৰণ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব, মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত এখন ঘৰলৈ তেওঁক লৈ অনা হ'ব। সেয়েহে আমি সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই আছো যে ভিতৰৰ ভাগলৈ আচলতে পৰিয়ালৰ লোকে যোৱাত কিছু বাধা আৰোপ কৰিছে। এইবাবে যাতে পিতৃ আৰু মাতৃ এখন ঘৰতে আছে, পিতৃ মাতৃ ইতিমধ্যে এক দুখত ভাগি পৰিছে। কাৰণ সেই দুখ খবৰটো যাতে পিতৃ